নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ভাৰতীয় সেনাৰ বৃহৎ সফলতা। ভাৰতীয় সেনাৰ হাতত পেহেলগাম কাণ্ডৰ সৈতে জড়িত তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ইতিমধ্যে নিহত হৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক গ্ৰাফিক্স প্লেটৰ জৰিয়তে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ বৃহৎ সফলতা। শ্ৰীনগৰত পেহেলগাম কাণ্ডৰ সৈতে জড়িত তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ইতিমধ্যে ভাৰতীয় সেনাৰ হাতত নিহত হৈছে। শ্ৰীনগৰৰ লিডৱাছ চহৰত সেনা আৰক্ষীৰ অভিযানত নিহত হৈছে তিনিটাকৈ সন্ত্ৰাসবাদী। মষ্ট ৱান্টেড লস্কৰৰ কামাণ্ডৰ মুছা ইতিমধ্যে নিহত হৈছে। আৰু এই পেহেলগামৰ আক্ৰমণত জড়িত আছিল তিনিওটা সন্ত্ৰাসবাদী। শেহতীয়াকৈ আমি জানিব পৰা মতে দাচিগাম বনাঞ্চলত এতিয়াও অব্যাহত আছে সেনাৰ অভিযান, য'ত আত্মগোপন কৰি আছে বহুতো সন্ত্ৰাসবাদীয়ে। অপাৰেশ্যন মহাদেৱৰ অধীনত সেনা বাহিনীয়ে চলাই এই বৃহৎ অভিযান। পেহেলগাম আক্ৰমণৰ সৈতে জড়িত TRFৰ কেইবাজনো সদস্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় সেনাই। বৰ্তমানেও লিডৱাছত চলি আছে এই অভিযান, য'ত TRFৰ সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে ভাৰতীয় সেনাই। পৰৱৰ্তী খবৰটো হৈছে মাত্ৰ আৰু 6 দিনৰ ভিতৰত মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে বন বিভাগে ঘৰে ঘৰে গৈ প্ৰদান কৰিছে জাননী। আৰু এই জাননী পোৱাৰ পিছতে এতিয়া শ শ পৰিয়ালৰ মাজত দেখিবলৈ পোৱা গৈছে হাহাকাৰময় পৰিস্থিতি। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, 6 দিনৰ ভিতৰত মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। গাৰো বস্তি, নেপালী বস্তিকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে জাননী প্ৰদান কৰিছে ইতিমধ্যে বন বিভাগে। কান্দোনত ভাগি পৰিছে এতিয়া শ শ পৰিয়ালৰ মুছলমান লোক। বন বিভাগে ঘৰে ঘৰে গৈ জাননী জাৰি কৰিছে উচ্ছেদৰ সন্দৰ্ভত। মহানগৰীৰ কালাপানীৰ শ শ মুছলমান পৰিয়ালৰ মাজত দেখিবলৈ পোৱা গৈছে এতিয়া হাহাকাৰময় পৰিস্থিতি। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। কালাপানীৰ গাৰো বস্তিত গৰীয়া মুছলমানৰ মাজত দেখিবলৈ পোৱা গৈছে এতিয়া হাহাকাৰময় পৰিস্থিতি। 25 বছৰ ধৰি বসবাস কৰি অহা বিশেষ সম্প্ৰদায়ৰ লোকক জাৰি কৰা হ'ল এই জাননী। আৰু এই সন্দৰ্ভত উচ্ছেদিত জনতাই কয় যে মামাই ৰক্ষা নকৰিলে আমাক কোনে ৰক্ষা কৰিব, এই মন্তব্য উচ্ছেদিত জনতাৰ। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনাইছে শ শ মুছলমান লোকে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি জৰুৰী খবৰ। উচ্ছেদৰ সন্দৰ্ভত এবাৰ গৰজি উঠা দেখিবলৈ পোৱা গৈছে মুছলিম স্থায়ত্ব পৰিষদক। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। মুখ্যমন্ত্ৰীয়ে মুছলমানৰ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰিছে। উচ্ছেদিত কোনো বাংলাদেশী নহয়, তেওঁলোক হৈছে প্ৰকৃত ভাৰতীয়। বিগত 50ৰ পৰা 60 বছৰে তেওঁলোক চৰকাৰী ভূমিত বসবাস কৰি আহিছে, কিন্তু তেওঁলোকক কোনো চৰকাৰে ভূমি পটাই প্ৰদান নকৰিলে। পুনঃসংস্থাপনৰ ব্যৱস্থা কৰক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। যদিহে উচ্ছেদিত লোকসকল বাংলাদেশৰ পৰা আহিছে, তেন্তে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। এয়া কেৱল ৰাজনৈতিক অংক। বিদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা হৈছে। 71ৰ পিছত অহা সকলো বাংলাদেশীক খেদি পঠিয়াওক। ভাৰতীয় সংবিধানৰ মতে চৰকাৰে কৰক সকলো কাম। নিশাৰ অন্ধকাৰত বাংলাদেশী সজাই মুছলমানক পুছবেক কৰিছে এইখন চৰকাৰে। কাৰ জৰিয়তে চৰকাৰে বাংলাদেশীক বৰপীৰা পাৰি দিছে। আৰু ইয়াৰ পিছতেই কয় যে আমাক মুছলিম স্বায়ত্তশাসিত পৰিষদ লাগে, প্ৰয়োজনত সমগ্ৰ অসম স্তব্ধ কৰি দিয়া হ'ব। কাৰো ৰঙা চকুলৈ আমি ভয় নকৰোঁ বুলি ইতিমধ্যে মন্তব্য কৰিছে মুছাৰ তৰফৰ পৰা। কাৰো ভয় ভাবুকিলৈ একেবাৰে মুছাই ভয় নকৰে। চৰকাৰলৈ স্পষ্টভাৱে এনেদৰে এতিয়া মুকলিভাৱে সকিয়নি প্ৰদান কৰিছে মুছাৰ তৰফৰ পৰা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টো লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মিয়াক নহয়, খিলঞ্জীয়াৰ মাটিত চলিব এইবাৰ উচ্ছেদ। আদানীক মাটি প্ৰদান কৰিবৰ বাবে খিলঞ্জীয়াক মাটি খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। বৰঝাৰ বিমানবন্দৰৰ পৰিসৰ বৃদ্ধিৰ বাবে পুনৰ ভূমি অধিগ্ৰহণ কৰা হৈছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত গড়ল, আজাৰা, মিৰ্জাপুৰৰ ভূমি অধিগ্ৰহণৰ বাবে জাননী জাৰি কৰা হৈছে। বৰ্তমান সময়ত জাননী লাভ কৰাৰ পাছতে স্থানীয় লোকসকলৰ মাজত সৃষ্টি হৈছে এতিয়া হাহাকাৰময় পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি উদ্বেগজনক খবৰ। হোজাইৰ SC বৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে টকাৰ পাহাৰ। পিণ্টু দাসে ক'ত পালে ইমান টকা, তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, হোজাইৰ SC বৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে টকাৰ পাহাৰ। আলমিৰা আৰু গাড়ীৰ ভিতৰত টকা দেখি আপুনিও হৈ পৰিব হতবাক। কেৱল ইমানেই নহয়, পিণ্টু দাসে অতি কম সময়ৰ ভিতৰত গঢ়ি তুলিছিল এটা বিশাল অট্টালিকা। পিণ্টু দাসে ক'ত পালে ইমান টকা, ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে বহুতো প্ৰশ্ন। SC বৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসৰ বাসগৃহত হোজাই আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান।
আৰক্ষীৰ অভিযানত জব্দ হৈছে ইতিমধ্যে বহু পৰিমাণৰ সামগ্ৰী। অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ কেলেংকাৰীৰ সন্দৰ্ভত হোজাই আৰক্ষীৰ অব্যাহত আছে এতিয়াও তীব্ৰ অভিযান। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে পিণ্টু দাসৰ 2 ঘনিষ্ঠ সুব্ৰত ৰয় আৰু সঞ্জয় দেৱ ওৰফে বাপিক। লগতে SC বোৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসকো অতি কম সময়ৰ ভিতৰত আটক কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আমি জানিব পৰা মতে এগৰাকী বিজেপি কৰ্মীয়ে ফাদিল কৰিছিল এই কেলেংকাৰীৰ ঘটনা দাখিল কৰিছিল তেওঁ এজাহাৰ। আৰু এই গোচৰৰ ভিত্তিতেই হোজাই আৰক্ষীয়ে নিশাৰে পৰা চলাই আছে এতিয়াও তীব্ৰ অভিযান। পৰৱৰ্তী খবৰটো হৈছে এবাৰ মন্ত্ৰী তথা প্ৰশান্ত ফুকনে দিলে 3 গগৈৰ সংজ্ঞা। মন্ত্ৰী প্ৰশান্ত ফুকনে এই সন্দৰ্ভত কয় যে 3 গগৈ অৰ্থাৎ অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ হৈছে অবৈধ অনুপ্ৰৱেশকাৰীৰ ম্যাৰ একোটা এণ্টিবায়টিক। ইতিমধ্যে এই 3জন গগৈয়ে ম্যাক বচাবলৈ বেলেগ বেলেগ ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰ অখিল গগৈক চুমা বাবা নামেৰে অভিহিত কৰিছে প্ৰশান্ত ফুকনে। বিধায়ক অখিল গগৈয়ে এইবাৰ শিৱসাগৰ এৰি অবৈধ ম্যাক ৰক্ষা কৰিবলৈ ওলাই আহিছে। আনফালে 2জন গগৈয়ে সকলো ত্যাগ কৰি অবৈধ ম্যাক উদ্ধাৰ কৰিবৰ কাৰণে ৰাইজৰ ওচৰত বহুতো অপ্ৰাসংগিক বাণী বিলাই ফুৰিছে। যিজন গগৈয়ে নেকি উজনি অসমত থাকি এনেবোৰ সিদ্ধান্ত গ্ৰহণ কৰাটো একেবাৰে দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্যে মন্তব্য কৰিছে মন্ত্ৰী তথা প্ৰশান্ত ফুকনে। আনফালে 3জন গগৈ হৈছে জাতীয়তাবাদী মুখা পিন্ধা উজনিৰ পৰা নিৰ্বাচন খেলিব বুলি প্ৰচাৰ চলি থকা গগৈয়ে এতিয়া 2জন গগৈৰ লগত লগ লাগিছে। আৰু এই 3 গগৈৰ মূল উদ্দেশ্য হৈছে ম্যাক উদ্ধাৰ কৰিব লাগে, অবৈধ বেদখলকাৰীক সহায় কৰিব লাগে। আৰু এনেদৰে এতিয়া 3জন গগৈয়ে ৰাজনৈতিকভাৱেই হওক নাইবা সামাজিকভাৱেই হওক মুঠতে এই 3জন গগৈয়ে অবৈধ বেদখলকাৰীৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিছে বুলি ইতিমধ্যে মন্তব্য কৰিছে প্ৰশান্ত ফুকনে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত এবাৰ কেতবোৰ মন্তব্য কৰিছে নেমচুৰ সভাপতি তথা বদৰুল ইছলামে। আৰু এই সন্দৰ্ভত বদৰুল ইছলামে কয় যে 2024ত পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এনেকুৱা সপোন আৰু বাস্তৱত কেতিয়াও পূৰণ নহয় হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমানৰে ঘৰবাৰী ভাঙি হাৰাশাস্তি কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ দুখ দেখি এতিয়া বহুজনে হাঁহিছে লগতে আনন্দও লৈছে। মুছলমান শিশুসকলে কান্দিছে, বৃদ্ধাই কান্দিছে, মানৱতাবিহীন একাংশই তাৰ মজা লৈছে লগতে ফূৰ্তি লৈছে বুলি ইতিমধ্যে মন্তব্য কৰিছে বদৰুল ইছলামে। লগতে কয় যে 70ৰ পৰা 80 বছৰ ধৰি বসবাস কৰা ভূমিৰ পৰা খেদিছে পুলিচৰ ভয় দেখুৱাই। নেমচুৰ সভাপতি বদৰুল ইছলামে হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কৰিছে এনেদৰে কেতবোৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি জৰুৰী খবৰ। এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু APCCৰ সভাপতি গৌৰৱ গগৈৰ সন্দৰ্ভত গৰজি উঠিছে এজন AIUDFৰ বিধায়ক। আৰু এই সন্দৰ্ভত AIUDFৰ বিধায়কজনে কয় যে শংকৰ আজানৰ দেশত হিংসা বিয়পাইছে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে। সাম্প্ৰদায়িক সংঘাত লগাবলৈ হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি দিছে অস্ত্ৰ। মুছলমানসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰ্ধাৰ সমালোচনা কৰিছে এনেদৰে এতিয়া AIUDFৰ বিধায়ক তথা মজিবুৰ ৰহমানে। আৰু তাৰ সমান্তৰালকৈ গৌৰৱ গগৈকো তীব্ৰভাৱে আক্ৰমণ কৰিছে এতিয়া AIUDFৰ বিধায়কগৰাকীয়ে। আৰু এই সন্দৰ্ভত মজিবুৰ ৰহমানে কয় যে মিয়া অঞ্চলত প্ৰচাৰ কৰিলে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব গৌৰৱ গগৈ। কেৱল মিয়াৰ অঞ্চলতহে খোপনি পুতিব ধৰিছে গৌৰৱ গগৈয়ে। মিয়াৰ অঞ্চলত ভোট বিচৰাৰ অধিকাৰ নাই গৌৰৱ গগৈৰ, এই মন্তব্য মজিবুৰ ৰহমানৰ। লগতে কয় যে ব্লেকমেইলিং কৰি এসময়ত মুছলমানৰ ভোট লৈছিল কংগ্ৰেছে। এনেদৰে এতিয়া মজিবুৰ ৰহমানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু APCCৰ সভাপতি গৌৰৱ গগৈৰ সন্দৰ্ভত গৰজি উঠা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে BTR নিৰ্বাচনৰ পূৰ্বে বিজেপিত সৃষ্টি হৈছে এতিয়া খহনীয়াৰ পৰিস্থিতি। 3জন জনজাতীয় নেতাই ইতিমধ্যে বিজেপি দল ত্যাগ কৰিছে। কোনে কোনে বিজেপি দল ত্যাগ কৰিছে চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ BTR নিৰ্বাচনৰ পূৰ্বেই বিজেপিত মুখ্য আঘাত। 3জনকৈ জনজাতীয় নেতাই ত্যাগ কৰিলে ইতিমধ্যে বিজেপি দল। পৰ্বতজোৰা মণ্ডল বিজেপিৰ উপসভাপতি অষ্টমা ৰাভাৰ লগতে নিৰূপণ ৰাভাই ত্যাগ কৰিছে বিজেপি দল। লগতে সাধাৰণ সম্পাদক ৰাজা খাউৰা মুছাহাৰীয়েও ত্যাগ কৰিছে এতিয়া বিজেপি দল। আৰু এই 3জন নেতাই দল ত্যাগ কৰি এতিয়া যোগ দিছে UPPL দলত। আৰু এই 3জন জনজাতীয় নেতাৰ দল ত্যাগক লৈ বিজেপিৰ ভিতৰচৰাত সৃষ্টি হৈছে এতিয়া জোকাৰণিৰ। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।